এতিয়া দলে সিদ্ধান্ত দিছে ডিব্ৰুগড়ৰ পৰা প্ৰতিনিধিত্ব কৰাৰ বাবে নিশ্চিতভাৱে প্ৰতিনিধিত্ব কৰিব লাগিব আৰু ডিব্ৰুগড় জিলাতেই মোৰ জন্ম আৰু ডিব্ৰুগড় লোকসভা সমষ্টি ৰাইজে মোক পূৰ্বতেও মৰমৰ আশীৰ্বাদ দিছে আৰু তেখেতসকলৰ মৰম আশীৰ্বাদ সহযোগিতাৰ বাবে মই পূৰ্বতেও সাংসদ হিচাপে 2004 পৰা 9 লৈকে ৰাজ্যবাসীক সেৱা কৰা সমষ্টিবাসীক সেৱা কৰাৰ সুযোগ লাভ কৰিছিলোঁ আৰু এইবাৰো মোক এটা সুযোগ দিছে গতিকে প্ৰথমতে মই ডিব্ৰুগড় লোকসভা সমষ্টি তিনিচুকীয়া ডিব্ৰুগড় দুইখন জিলাতে এই সমষ্টিটো গঠিত হৈছে গতিকে সমষ্টি ৰাইজৰ শীৰ্ষণত মই গভীৰ প্ৰণিপাত যাচিছোঁ সকলোৰে মৰমৰ আশীৰ্বাদ বিচাৰিছোঁ আৰু অসমৰ ৰাইজলৈ মই মোৰ আন্তৰিক সেৱা জনাইছোঁ আশীৰ্বাদ বিচাৰিছোঁ আৰু এই সুযোগটো দিয়াৰ বাবে মই নিশ্চিতভাৱে ভাৰতবৰ্ষৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া ৰাষ্ট্ৰীয় সমিতিৰ সভাপতি JP নাড্ডা ডাঙৰীয়াক আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগতে অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু ৰাজ্যিক সভাপতি ভৱেশ কলিতা ডাঙৰীয়াকো মই ধন্যবাদ জনাইছোঁ সমষ্টি এটাত প্ৰতিনিধিত্ব কৰিব লগা হ'লে নিশ্চিতভাৱে সমষ্টিত নিষ্ঠাৰে আমাৰ কাৰ্যনিৰ্বাহ যিসকলে কৰি আছে মাননীয় বিধায়কসকল পঞ্চায়ত হওক বা আমাৰ নগৰ সমিতিৰ জনপ্ৰতিনিধিসকল বা ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিগৰাকী কাৰ্যকৰ্তাৰ সহযোগতে এই কামখিনিত আমি আগবাঢ়ি যাব লাগিব আৰু সকলোৰে সহযোগিতা লৈ আৰু বৰ্তমানৰ আমাৰ সাংসদ কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী ডাঙৰীয়া মোৰ ভাতৃপ্ৰতিম আৰু প্ৰতিগৰাকী বিধায়ক সাংসদ প্ৰতিগৰাকী দলৰ কাৰ্যকৰ্তাৰ সৈতে মিলি আমি দলৰ স্বাৰ্থত একেলগে কাম কৰিম আৰু সমষ্টি ৰাইজৰ শীৰ্ষণত মোৰ দুৱাই সকলোৱে সহযোগিতা বিচাৰিম যে ৰামেশ্বৰ তেলী ডাঙৰীয়া অত্যন্ত নিষ্ঠাৰে তেখেতে জনসাধাৰণক সেৱা কৰি আহিছে আৰু খুব ভদ্ৰ এগৰাকী জনপ্ৰতিনিধি ৰাইজেও তেখেতক খুব মৰম কৰে আৰু মোৰ ভাতৃপ্ৰতিম শুনক এটা কথা আজি মই ইয়াতে মোৰ কথাখিনি ৰাখিছোঁ দেই পৰৱৰ্তী